নমস্কাৰ আজি আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ প্ৰি বৰ্ড এক্সামিনেশ্যন 2025 বৰপেটা জিলাৰ সাধাৰণ গণিতৰ পেপাৰখন। আৰু আহক আমি একেলগে আলোচনা কৰোঁ। প্ৰথম প্ৰশ্ন হৈছে ইফ এলচিএম অফ এ এণ্ড বি ইজ বি এণ্ড এ নট ইকুৱেল টু বি দেন ফাইণ্ড এইচচিএফ অফ ইট। যদি এ আৰু বিৰ লসাগু বি হয় তেন্তে আৰু এ অসমান বি তেন্তে গসাগু হ'ব সদায় এ। এটা সূত্ৰ আছিল যে LCM of A into LCM of B equal to A into B, সেইটো আছিল যে সেইটো সূত্ৰ। ইফ যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে তলৰ কোনটো সংখ্যা 0 ৰে হ'ব। যদি n এটা স্বাভাৱিক সংখ্যা তলৰ কোনটো সংখ্যা 0 ৰে হ'ব সুধিছে, তেতিয়াহ'লে কোনটো সংখ্যা 0 ৰে হ'ব? ইয়াতো উত্তৰটো হ'ব B, কাৰণ 2 into 5 10। বাকীকেইটাত আমি কি পাম? ইউনিট ডিজিটত সদায় বেলেগ বেলেগ সংখ্যা পাম। The value of minus 3 to the power m plus 1 into minus 3 to the power minus m plus 1 plus minus 3 to the power 0 হয় তেন্তে ইয়াৰ মান হ'ব, এইটো যদি আমি গোটেইখিনি ক্যালকুলেশন কৰোঁ আমি কিমান পাম? আনসাৰ পাম 2। The smallest number by which 1525 must be multiple to obtain a perfect square। আটাইতকৈ সৰু যিটো সংখ্যাৰে 1525 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ পোৱা যাব সেই সংখ্যাটো হ'ব। যদি আমি এইটো কৰিম তেতিয়া আমি কিমান পাম? 61। যদি n এটা স্বাভাৱিক সংখ্যা আৰু n স্কুৱেৰ আৰু n প্লাছ 1 হোল স্কুৱেৰৰ মাজত 22টা স্বাভাৱিক সংখ্যা থাকে তেন্তে n ৰ মান হ'ব, এইটো হ'ব D11। আকৌ 6ত দিছে ক অংশলত খ অংশ আমাক মিলাই শুদ্ধ উত্তৰ কৰিব দিছে, আমি চাই লওঁ। The standard form of 0.00046 ৰ প্ৰামাণিক ৰূপ সুধিছে আৰু সুধিছে পূৰ্ণ ঘন, ইয়াত পূৰ্ণ ঘন কোনটো সুধিছে, আৰু নহতে পাৰফেক্ট স্কুৱেৰ কোনটো বৰ্গ সংখ্যা নহয় সুধিছে, আৰু ভেলু অফ 2.4। গতিকে এইকেইটা যদি আমি মিলাই চাওঁ, এই গোটেইকেইটা যদি আমি মিলাওঁ এইটো হ'ব আনচাৰটো হ'ব বি, অৰ্থাৎ এটো কোনটো হ'ব? প্ৰামাণিক ৰূপটো হ'ব এইটো হ'ব, আমি সকলোৱে জানো। আকৌ পূৰ্ণ ঘন যদি হয়, পূৰ্ণ ঘন হ'ব 343। এইটো কিহৰ আছিল? এইটো আছিল 7ৰ। আকৌ নহতে পাৰফেক্ট স্কুৱেৰটো এইটোৱে নহয়, 572টো পাৰফেক্ট স্কুৱেৰ নহয়। আকৌ ভেলু অফ √20.25 ইকুৱেল টু 4.5। সকলো ভগ্নাংশ, অল ডেচিমেল নাম্বাৰছত সকলো ভগ্নাংশ হ'ব। ভগ্নাংশসমূহ কি সদায়? ভগ্নাংশসমূহ সদায় ৰিয়েল নাম্বাৰছ, বাস্তৱ সংখ্যা। প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল s1 আৰু প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল s2 হ'লে s1 বাই s2 ৰ মান হ'ব, এইটো সদায় a2 হয়। আৰু যদি আমি যদি স্বাভাৱিক সংখ্যাৰ যোগফলটো উলিয়াই লওঁ সমান্তৰাল প্ৰগতিত, তেতিয়াহ'লে আৰু এইটো অযুগ্ম সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ যোগফলটো উলিয়াই লওঁ, তেতিয়াহ'লে আমি যদি এই দুটাক আকৌ আমি হৰণ কৰোঁ তেতিয়াহ'লে এইটো পাম। The degree of a polynomial √2 is degree of a polynomial, এইটো হ'ব C0 √, ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 সমীকৰণৰ এটা মূল আন্তৰ 3 গুণ হ'লে আমাক এনচাৰটো সুধিছে, এইটো হ'ব c, b স্কুৱেৰ ইকুৱেল টু 3ac। এইটো 11 নম্বৰটোলৈ। 11 নম্বৰটো দিছে যে s মাইনাছ টি ইকুৱেল টু 3 আৰু টুৱাইছ s প্লাছ 3 ইকুৱেল 36 ওপৰৰ সমীকৰণযোৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিবলৈ ব্যৱহাৰ কৰা সোপানবোৰ খেলি মেলিকৈ তলত দিয়া ধৰণৰ। ইয়াত খেলি মেলি কৰি দিছে। প্ৰথমে আমি কোনটোৰ পৰা আৰম্ভ কৰিম? প্ৰথমতে আমি যদি প্ৰথম ইকুৱেশ্যনটো চাওঁ, s মাইনাছ টি ইকুৱেল টু 3, প্ৰথমতে আমি কি কৰি ল'ম? 3টোৰ পৰা আৰম্ভ কৰিম। s ইকুৱেল টু 3 প্লাছ sটোৰ মানটো যেতিয়া পাম তেতিয়া আমি বহাই থাকিব পাৰিম। গতিকে ইয়াৰ প্ৰথমতে এটাই মাত্ৰ অপশ্যনত 3 আছে, সেইটো হৈছে b। গতিকে আনচাৰটো কিমান হ'ব? b হ'ব। x ইকুৱেল টু a আৰু y ইকুৱেল টু b ৰৈখিক সমীকৰণত জ্যামিতিকভাৱে নিৰ্দেশন কৰি এইটোৱে কিহক নিৰ্দেশন কৰিব? এইটোৱে কৰিব এটা ইণ্টাৰচেক্টিং এট a আৰু b বিন্দুত কটাকটি কৰিব। 13 নম্বৰটোত কি দিছে? x স্কুৱেৰ মাইনাছ টুৱাইছ x প্লাছ 1ৰ দ্বিঘাত সমীকৰণৰ বাবে x প্লাছ 1 বাই x স্কুৱেৰৰ মান কিমান হ'ব? সেইটো যদি আমি সমাধান কৰোঁ আমি আনচাৰ পাম c। 14ত দিছে এটা সমান্তৰাল প্ৰগতিৰ nতম পদ টুৱাইছ n প্লাছ 1 হ'লে প্ৰথম nটা পদৰ যোগফল হ'ব। এইটো আছে তোমালোকৰ কিতাপত। এইটো যদি হয় এইটোত কিমান হ'ব? এনচাৰটো dn ইনটু n প্লাছ 2।
root over 3 plus root over 12 plus root over 27 plus root over 40 dot 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 অপশনটোৰ এণ্টম পদলৈ যোগফল হ'ব ইয়াত এইকেইটাক মাত্ৰ বহাই দিলে হ'ল এইটো এনসাৰ পাম আমি বি এবাৰ 16 টো চাইছো এটা সমান্তর পথের এণ্টম পদৰ যোগফল এন হ'লে এণ্টম পদটো হ'ব এইটো আমি সকলোৱে জানো এইটো হয় সি 17 নম্বৰটো চাইছো ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ পি কিউ আৰত এ বি বাই কিউ আৰ সমান বি সি বাই আৰ পি সমান সি এ বাই পি কিউ তেতিয়া হ'ব যেতিয়া ত্ৰিভুজ পি কিউ আৰ সদৃশ ত্ৰিভুজ সি বি এ মানে এইটো দেখাত যেতিয়া একে হ'ব তেতিয়া আমি এইটো ষ্টেটমেণ্ট পাম 18 দিছে যদি ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ পি কিউ আৰ আৰু কোণ এ সমান 32 আৰু কোণ আৰ সমান 65 তেন্তে বিৰ মান হ'ব এইটো যদি আমি চাওঁ তেতিয়া আমি কিমান পাম বিৰ মানটো 83 ডিগ্ৰী পাম -137.95 অপৰ সমান্তৰ প্ৰকৃতিৰ মুঠ পদৰ সংখ্যা নিৰ্ণয় কৰিবলৈ অনুসৰণ কৰা সোপানবোৰ খেলিমেলিকৈ তলত দিয়া ধৰণৰ মানে ইয়াতে কেইটামান আমাক ষ্টেটমেণ্ট দিছে যে আমি কোনটোৰ পৰা প্ৰথমতে আৰম্ভ কৰিম এইটো যদি প্ৰথমে আৰম্ভ কৰিব লাগে আমি প্ৰথমে বিৰ পৰা আৰম্ভ কৰিম তিনিটো প্ৰথমতে এ টু দি পাৱাৰ এ এন সমান 95 ৰ পৰা যদি আমি আৰম্ভ কৰোঁ তেতিয়া আমি গম পাম যে ইয়াত প্ৰত্যেকটো ঠাইত আমি বহাই যাব পাৰিম গতিকে এনসাৰটো হ'ব বি মূলবিন্দুৰ পৰা 4 একক দূৰত্বত y অক্ষৰ ধনাত্মক দিশত a বিন্দু আছে আৰু b বিন্দুৰ স্থানাংক -3 0 হ'লে a বিৰ দৈৰ্ঘ্য আমাক কিমান হ'ব সুধিছে এইটো হ'ব যদি আমি কৰি চাওঁ a 0400 আৰু 30 শীৰ্ষবিন্দু ত্ৰিভুজৰ পৰিসীমা হ'লে ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰটো কোঅৰ্ডিনেট জিঅমেট্ৰিত যিটো আছিল সেইটো যদি আমি বহাই দিওঁ আমি এনসাৰ পাম সি 12 এ বি সি সমকোণী ত্ৰিভুজৰ য'ত বি সমকোণ আৰু এই সূক্ষ্মকোণ তেতিয়া sin a plus cos এৰ মান হ'ব মানে মান হ'ব আমাক ইয়াতে সেই সুধিছে মানে ডাঙৰ হ'ব নে সৰু হ'ব অৰ্থাৎ একতকৈ এইটো সৰু হ'ব দ্বিতীয়টো চাইছোঁ যদি a আৰু b পূৰক কোণ তেতিয়া এনসাৰটো কিমান হ'ব তেতিয়া আমি কি কোনটো হ'ব ইয়াৰ ষ্টেটমেণ্ট ডি sec b equal to cosec a যদি sin θ minus cos θ equal to 0 তেন্তে sin to the power 4 θ plus cos to the power 4 θ মান হ'ব হাফ এ বি চি ডি চতুৰ্ভুজৰ চাৰিওটা বাহু এটা বৃত্তৰ স্পৰ্শ হ'লে যদি এ বি চি চতুৰ্ভুজ এটা দিয়া আছে আৰু তাৰ গোটেইকেইটা আৰু চাৰিওটা বাহু বৃত্তৰ স্পৰ্শক বুলি কৈছে তেতিয়া আমি ইয়াৰ এনসাৰটো কিমান পাম সি অৰ্থাৎ যদি এই ষ্টেটমেণ্টটো থাকে এ বি প্লাছ চি ডি ইকুৱেল টু বি চি প্লাছ এ ডি হয় তেতিয়া আমি কি পাম চতুৰ্ভুজৰ চাৰিওটা বাহু কি হ'ব বৃত্তৰ স্পৰ্শক হ'ব ইয়াত এটা ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজটোৰ পৰিমাণ 38 সেন্টিমিটাৰ হ'লে এ পিৰ দৈৰ্ঘ্য কিমান হ'ব দিছে এ পিৰ দৈৰ্ঘ্য হ'ব এইটো আমি যদি কৰিছোঁ ইয়াত গোটেইকেইটাৰ এটা মান দিয়া আছে এইফালে ইয়াত এটা দিয়া আছে গোটেই কৰি চালে আমি এনসাৰটো পাম 5 সেন্টিমিটাৰ যদি এটা বৰ্গৰ কালি এটা বৃত্তৰ কালৰ সমান হয় তেতিয়া সিহঁতৰ পৰিসীমাৰ অনুপাত হ'ব পৰিসীমাৰ অনুপাতটো আমাক সুধিছে পৰিসীমাৰ অনুপাত হ'ব এটা বৰ্গৰ কালি এটা বৃত্তৰ কালৰ সমান মানে বৰ্গৰ কালি আৰু বৃত্তৰ কালৰ সমান আমি যদি অনুপাত লওঁ আমি অনুপাতটো পাম পাই অনুপাত √2 এটা বৃত্তৰ কেন্দ্ৰত যদি 0 ডিগ্ৰী কোণ অংক কৰে তেন্তে ইয়াৰ বৃত্তকলাৰ কালি হ'ব সুধিছে ইয়াৰ বৃত্তকলাৰ কালি হ'ব পাই r স্কয়াৰ বাই 360 ডিগ্ৰী 6 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গই এটা বৃত্তক স্পৰ্শ কৰিলে বৃত্তৰ কালি হ'ব ইয়াত উত্তৰটো হ'ব d9 পাই সেন্টিমিটাৰ স্কয়াৰ ইয়াত দিছে যে প্ৰত্যেকৰ আয়তন 125 সেন্টিমিটাৰ কিউব বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল উৎপন্ন হোৱা চৌপলটোৰ কালি হ'ব প্ৰথম ইয়াৰ আয়তন দিয়া আছে আয়তনৰ পৰা আমি কি উলিয়াই ল'ব পাৰিম কিউবটোৰ বাহুৰ মান উলিয়াও আৰু বাহুৰ পৰা বাহুৰ মাপ উলিওৱাৰ পিছত আমি কি পাম পৃষ্ঠকালি উলিয়াব পাৰিম গতিকে উলিয়ালে আমি পৃষ্ঠকালি পাম 250 সেন্টিমিটাৰ স্কয়াৰ 31 টো চাইছোঁ এডাল 14 সেন্টিমিটাৰ যে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত 90 ডিগ্ৰী কোণ কৰে ইয়াত সুধিছে এইটো সম্ভৱ কাৰণ বৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ এইটো নহয় এইটো এটা সম্ভৱ কাৰণ অৰ্ধবৃত্তস্থ কোণ এক সমকোণ অৰ্ধবৃত্তস্থ কোণ এক সমকোণ হ'লেও কিন্তু এই ক্ষেত্ৰত এই বস্তুটো কি হয় মানে আমাৰ প্ৰযোজ্য নহ'ব আৰু ইয়াত যে দিস ইজ নট পসিবল এটা সম্ভৱ নহয় ওকে এইটোৱে আচলতে উত্তৰ আৰু আমি ইয়াত কি দিছে অনলি 3 ইয়াত কেৱল চিটো সত্য বুলি কৈছে গতিকে আমি উত্তৰটো কোনটো দিম চিটো দিম যদি এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ যে বৃত্তৰ চকুৰ কালি উদিছে এইটো আমি ডাইৰেক্ট সূত্ৰ এনসাৰ পাম 77/8 সেন্টিমিটাৰ স্কয়াৰ
এটা ঘনকৰ পৃষ্ঠ কৰি 216 চেণ্টিমিটাৰ ইয়াৰ আয়তন হ'ব। ইয়াৰ আয়তনটো দিছে ঘনকৰ পৰা আমি সূত্ৰত যেতিয়া বহাই দিম তেতিয়া ইয়াৰ বাহুৰ মাপ পাম আৰু বাহুৰ মাপ পোৱাৰ পিছত আমি যদি কৰি চাওঁ তেতিয়া আমি এনচাৰ পাম 216 চেণ্টিমিটাৰ কিউব। ডি ব্যাসযুক্ত এটা অৰ্ধগোলকৰ মুঠ আয়তন হ'ব। অৰ্ধগোলকৰ মুঠ আয়তনৰ সূত্ৰটো যদি আমি বহাই দিওঁ তেতিয়াহ'লে আমি উত্তৰ পাম ডি 3/4 r/d²। যদি এটা তথ্যৰ মধ্যমা 9:2 মানে ইয়াতে অনুপাত দিছে মাধ্য অনুপাত মধ্যমা সমান 9:8 হয় তেতিয়া মধ্যমা অনুপাত বহুল হ'ব। এইটো হ'ব বি 4:3। 36টো চাইছোঁ x + a, x + 2a + x + 3 ... x + 2a এর মাধ্য হ'ল আৰু এইটোতো ডাইৰেক্ট পৰিসংখ্যাৰ সূত্ৰ গতিকে এইটোৰ এনচাৰটো হ'ব এইটো x + a n + 1। প্ৰথম 10টা মৌলিক সংখ্যাৰ মধ্যমা হ'ল এইটো ডাইৰেক্ট মনত ৰাখিবলগীয়া কথা এইটো a12। এজন লুডুগুটি এবাৰ মাৰি পঠিয়াল লুডুগুটিৰ দুটাৰ পৰা ওলোৱা সংখ্যাৰ পূৰ্ণবৰ্গ পোৱাৰ সম্ভাৱিতা এইটোতো সম্ভাৱিতা চেপ্টাৰৰ পৰা আহিছে আৰু এইটোৰ উত্তৰটো হ'ব বি 7/36। -4 -5 -4 -3 -2 -1 0 0 0 0 1 2 3 4 5 সংখ্যাৰ পৰা এটা সংখ্যা যাদৃচ্ছিকভাৱে বাছনি কৰিলে তেতিয়া বৰ্গ সংখ্যাটোৰ বৰ্গ 1 বা 1তকৈ সৰু হোৱাৰ সম্ভাৱিতা কিমান হ'ব এইটো হ'ব 3/11। 42 চাইছোঁ নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰ সঠিক অনুমান কৰাৰ সম্ভাৱিতা হ'ল a/b। যদি এই প্ৰশ্নৰ সঠিক উত্তৰ অনুমান নকৰাকৈ সম্ভাৱিতা 2/3 তেতিয়া কেতিয়া হ'ব এইটো যেতিয়া p = 3a। নিৰ্দেশনা দিয়া আছে যে প্ৰশ্ন 41 পৰা 45লৈকে উক্তি এ আৰু যুক্তি আৰু প্ৰশ্ন দিয়া হৈছে। প্ৰথমসমূহৰ বাবে তলত দিয়া a b c আৰু d বিকল্পৰ মাজৰ পৰা শুদ্ধ অৰ্থটো বাছি উলিয়াবলৈ দিছে। ইয়াৰে এইখিনি a b c তকৈ এটা কণ্ডিশ্যন দিয়া আছে আমি প্ৰথমে প্ৰশ্ন লৈ আছে মানে ইয়াত উক্তিটো দিছে 2x + y + 9 = 0 আৰু x + 3y + 7 সমীকৰণটোৰ সংগত য'ত অদ্বিতীয় সমাধান আছে আৰু যুক্তি দিছে ax + by + c = 0 px + pq + r = 0 সমীকৰণ সদায় সংগত লগতে অদ্বিতীয় সমাধানযুক্ত যদি aq ≠ bp। গতিকে এইটো যদি আমি এনচাৰটো উলিয়াব লাগে তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব সদায় a ইয়াৰ কাৰণ a আৰু r দুয়োটা সত্য আৰু r এৰ প্ৰকৃত ব্যাখ্যা হ'ব। এছাৰচন আকৌ ইয়াত দিছে উক্তিটোৰ যে 42টো চাই লৈছোঁ উক্তিটো দিছে যদি k 2k - 1 আৰু 2k + 1 এটা সমান্তৰাল প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে k ৰ মান হ'ব যুক্তি এটা সমান্তৰাল প্ৰথম n টা পদৰ যোগফল s = n/2 twice a plus ইয়াৰ প্ৰথমটো ইয়াতে a আৰু r দুটা সত্য কিন্তু ইয়াৰ দুটা বস্তু বেলেগ বেলেগ গতিকে ইয়াৰ উত্তৰটো হ'ব 42ৰ উত্তৰটো হ'ব b অৰ্থাৎ এইটো যদি এইটো উত্তৰটো আছিলে 42ৰ উত্তৰটো হ'ব b। আকৌ 43টো চাইছোঁ 2 3 কেন্দ্ৰযুক্ত এটা বৃত্তৰ ওপৰত 4 3 আৰু x 5 বিন্দু দুটা থাকিলে x ৰ মান হ'ব 2। যুক্তি বৃত্তৰ প্ৰতিটো যাৰ মধ্যবিন্দু হ'ল বৃত্তৰ কেন্দ্ৰ। ইয়াত বৃত্তৰ ওপৰত এই যদি প্ৰথম উক্তিটো কি দিছে 2 3 কেন্দ্ৰযুক্ত এটা বৃত্তৰ ওপৰত 4 3 আৰু x দুটা বিন্দু দুটা থাকিলে x ৰ মান হ'ব 2 এইটো শুদ্ধ আৰু বৃত্তৰ প্ৰতিটো যাৰ মধ্যবিন্দু বৃত্তৰ কেন্দ্ৰ বৃত্তৰ প্ৰতিটো যাৰ মধ্যবিন্দুৱে বৃত্তৰ কেন্দ্ৰ এইটো ডাইৰেক্ট ভুল গতিকে আমি উত্তৰ ইয়াত কি পাম a is true but r is false ইয়াৰ এনচাৰটো হ'ব c2। 44টো আকৌ দিছে ইয়াত উক্তি দিছে প্ৰথম 59টা স্বাভাৱিক সংখ্যাৰ মাধ্য 30 আৰু প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল এইটোতো সবেই জানে আৰু এইটো শুদ্ধ ইয়াৰ দুয়োটা যেহেতু শুদ্ধ আমি ইয়াত পৰা প্ৰথমটোৱে পাম মানে বোথ a আৰু r সত্য আৰু r এৰ প্ৰকৃত ব্যাখ্যা এইটো হ'ব a। 45টো দিয়া আছে যে এজন লুটুগুটি এবাৰ মাৰি পঠিয়ালে দুটা সংখ্যা একে পোৱাৰ সম্ভাৱিতা 1/6 যিকোনো ঘটনাৰ বাবে 0 less than equal p a less than equal to 1 দিছে অৰ্থাৎ এইটো হ'ব
বি এ আৰু আৰ দুয়োটা শুদ্ধ কিন্তু আৰ আৰু এই দুটা মানে এইটোৰ ব্যাখ্যা হ'ব নোৱাৰে গতিকে আমি এইটোৰ উত্তৰ পাম আমি বি এইখিনি আমাৰ MCQখিনি হৈ গ'ল এতিয়া ছেকশ্যন বিত খ আখৰ যিখিনি মূল্যাংকন তোমালোকক কৰিবলৈ দিছে যিখিনি কুৱেশ্যন তোমালোকক কৰিবলৈ দিছে এইখিনি আমি নিজে কৰি চাব লাগিব যদি তোমালোকক যদি প্ৰয়োজন থকা বুলি ভাবা তেতিয়াহ'লে আমাক জনালে হ'ল আমি ধুনীয়াকৈ কৰি দিম আৰু ইয়াতে যদি তোমালোকে কিবা বুজি পোৱা নাই এইখিনি আলোচনা কৰে তেতিয়াহ'লে কমেণ্টত তোমালোকে জনাবা থেংক ইউ আৰু পৰীক্ষা ভালকৈ দিব লাগিব পৰীক্ষাবিলাক ভালকৈ দি থাকিবা ধন্যবাদ